নমস্কাৰ বন্ধুসকল, এজন বৰ ডাঙৰ ৰজা আছিল আৰু সেই ৰজাজনৰ এটা স্বভাৱ আছিল। ৰজাজনে ৰাতি যি সপোন দেখে সেই সপোনৰ অৰ্থ তেখেতে বিচাৰি ৰাতিপুৱা তেখেতৰ সভাত নিশ্চয় সেই সপোনটোৰ কথা উলিয়াব আৰু সেই সপোনটোৰ অৰ্থ আচলতে কি সেই মন্ত্ৰীসকলক সুধিছিল বা তাত বহি থকা কিছুমান পণ্ডিতসকলক সুধিছিল। আৰু এইটো এটা ৰাজাৰ বিৰাট ডাঙৰ নিচা যেন হৈ গৈছিল যে এনেকুৱা সপোন দেখিলে তেখেতে নোকোৱাকৈ থাকিবই নোৱাৰে। কিন্তু হঠাৎ এদিন তেখেতে এটা সপোন দেখিলে, যিটো সপোন এনেকুৱা যে তেখেতৰ মুখৰ সকলোবোৰ দাঁত পৰি গৈছে, কিন্তু সন্মুখৰ মাত্ৰ এটা দাঁত তেখেতৰ ৰৈ গৈছে। আৰু সেই সপোনটো দেখাৰ লগে লগে ৰাতিপুৱা ৰজাই সভাত এই কথাটো জনায় আৰু জনোৱাৰ পিছত আচলতে সেইদিনা মন্ত্ৰীসকলে একো বুজি নাপালে ইয়াৰ অৰ্থটো আচলতে কি। আৰু তাত থকা ডাঙৰ ডাঙৰ বিদ্বানসকলেও এই সপোনটোৰ অৰ্থ ক'ব নোৱাৰিলে ৰজাক। তাৰপিছত ৰজাই এটা আদেশ দিলে যে এই ৰাজ্যত আমাৰ যিমান ডাঙৰ পণ্ডিত আছে সেই পণ্ডিতজনক ইয়ালৈ অনা হওক। আৰু এই কথা শুনি মন্ত্ৰীসকলে গৈ এজন ডাঙৰ পণ্ডিতক ধৰি লৈ আহিলে। অনাৰ পিছত সেই পণ্ডিতজনক ঠিক ৰাজাই দেখা সপোনটোৰ বিষয়ে সুধিলে ৰজাই, আৰু সোধাৰ লগে লগে তেখেতে ক'লে যে এই সপোনটোৰ অৰ্থ এইটোৱেই যে আপোনাৰ পৰিয়ালৰ সকলো মানুহ মৰি যাব, কেৱল আপুনি বাচি থাকিব আৰু তাৰ বাহিৰে অইন কোনো নাথাকে। আৰু এইটোৱেই হ'ল আপোনাৰ সপোনৰ অৰ্থ। আৰু এই কথা কোৱাৰ লগে লগে ৰজাজনৰ বহুত খং উঠিল, আৰু খং উঠি লগে লগে মন্ত্ৰীসকলক অৰ্ডাৰ দিয়ে যে এই ব্যক্তিজনক এতিয়াই কাৰাগাৰত বন্দী কৰি থৈ দিয়া। আৰু তেখেতক বন্দী কৰাৰ পিছত ৰজাই এটা গোটেই ৰাজ্যতে এটা এনাউন্স কৰি দিলে যে যোনে এই সপোনটোৰ অৰ্থ ক'ব পাৰিব তেখেতক বহুত ধন সম্পত্তিৰে পুৰস্কৃত কৰা হ'ব। আৰু এই কথা জনাৰ লগে লগে এজন বৰ গৰীব ঘৰৰ দুখীয়া কাপোৰ ফটাচেৰে পিন্ধি সেই ৰজাৰ মহললৈ যায় আৰু সেই ৰজাৰ সভাত উপস্থিত হৈ সেই ৰজাক কয় যে নমস্কাৰ, মই অমুক গাঁৱৰ পৰা আহিছোঁ। এখন সৰু গাঁৱৰ নাম কয় আৰু কয় যে মই আপোনাৰ যি সপোন এই সপোনৰ অৰ্থটো ক'ব পাৰিম। তেতিয়া ৰজাই ক'লে যে তুমি এতিয়াই অতি সোনকালে দেৰি নকৰি এই সপোনটোৰ অৰ্থ মোক কোৱা। আজি বহুত দিনে মই এই সপোনৰ অৰ্থটো শুনিবলৈ ইচ্ছুক, গতিকে তুমি সোনকালে কোৱা। আৰু এই কথা শুনাৰ লগে লগে সেই গৰীব ল'ৰাজনে ক'লে যে এই সপোনটোৰ অৰ্থ এইটোৱেই যে আপুনি বহুত দিনলৈকে ৰজা হৈ থাকিব, আপোনাৰ আয়ুস বহুত দীঘল, আৰু আপুনি এই প্ৰজাসকলৰ লগত বহুত মিলিজুলি থাকিব পাৰিব। আৰু এই সপোনটোৰ অৰ্থ এইটোৱেই যে আমাৰ ৰাজ্যত বহুত যুগলৈকে আপুনিয়েই ৰজা হৈ থাকিব। আৰু এই কথা শুনি ৰজা সন্তুষ্ট হ'ল। সন্তুষ্ট হৈ তাক বহুত ধন সম্পত্তিৰে পুৰস্কৃত কৰা হ'ল। আৰু সেই কিছু ধনৰ টোপোলা এটা লৈ ঠিক সেই পণ্ডিতজন, যিজন পণ্ডিতক কাৰাগাৰত বন্দী কৰি থৈ দিয়া হৈছিল, সেই পণ্ডিতজনৰ সন্মুখেৰে গৈ থাকোঁতে সেই পণ্ডিতজনে তাক সোধে, তই এনেকুৱা কি ক'লি যে তোক ৰজাই পুৰস্কৃত কৰিলে? তেতিয়া সেই ক'লে, মই এনেকুৱা যে ৰজাই বহুত সময়লৈকে আমাৰ ৰাজ্যত ৰাজত্ব কৰি থাকিব পাৰিব, ৰজাৰ আয়ুস দীঘল, এইখিনি কথা কৈছোঁ। আৰু কোৱাৰ লগে লগে ৰজা সন্তুষ্ট হ'ল আৰু মোক ইমানখিনি ধন সম্পত্তিৰে পুৰস্কৃত কৰিল। তেতিয়া সেই পণ্ডিতজনে ক'লে যে ময়ো এই কথাটোকেইতো ৰজাক কৈছিলোঁ, কিন্তু মোক শাস্তি দিলে যে। তেতিয়া সেই ল'ৰাজনে সুধিলে যে আপুনি একচুৱেলি কৈছিল কি? তেতিয়া সেই মানুহজনে ক'লে, পণ্ডিতজনে, যে মই কৈছিলোঁ তেখেতৰ পৰিয়ালৰ সকলোবোৰ মৰি যাব আৰু তেখেতে অকল বাচি থাকিব। আৰু তেতিয়া হাঁহি পেলাই সেই গৰীব ল'ৰাজনে ক'লে, এইটোৱেই আপোনাৰ ভুল। আপুনি যি ধৰণে তেখেতক কৈছে ঠিক
তেনেধৰণে আপুনি শাস্তিটো পাইছে। কিছুমান কথা এটাই কথা বহুত ধৰণে ক'ব পাৰি আৰু আপুনি বৰ ভুল ধৰণে এই কথাটো কৈছে, সেইবাবে আপোনাক বা আপুনি আজি শাস্তি ভুগি আছে আৰু মই সেই একেষাৰ কথাই কৈ পেলাই ৰজাৰ পৰা পুৰস্কৃত হৈ আছোঁ। ভিডিঅ'টো চাই কেনে লাগিলে এবাৰ কমেণ্টছ বক্সত জনাব আৰু লগতে এনেকুৱা ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।